অফাৰটো দেখিব পাইছে এইবোৰ হৈ গ'ল অফাৰ এণ্ড দেখিব পাইছে ইয়াতে আপোনালোকে কি পাব চাওক বহুত বেলেগ ভেৰাইটিজ অফ অফাৰ ইয়াতে পাই যাব ফিল্টাৰ পাই যাব আপোনাৰ এইটো কেটলি পাই যাব তাৰপিছত ফেন পাই যাব যদি কাৰোবাক মানে আপোনাৰ এয়া লাগে গেছ ষ্টভ পাই যাব এখন টেবুল ফেন পাই যাব আৰু চবতকৈ মজা হৈ গ'ল আপোনাৰ এইটো LGৰ ৰেফ্ৰিজাৰেটৰ পাই যাব এই অফাৰটো দিয়াৰ কাৰণটো কিবা অলপ জনাব নেকি অফাৰ দিয়া কাৰণ বেলেগত দেখা নাই মানে এইবাৰ কি হ'ল ঈদ আৰু আমাৰ বিহু একেলগতে হ'ল তাৰ উপৰিও আমাৰ মূৰত বিজনেছত 10 বছৰ হ'ল পুৰা 14 পৰা বিজনেছ কৰিছিলো আচ্ছা এবাৰ 10 বছৰ মানে গোটেইখিনি মোৰ মেনি কংগ্ৰেচুলেশ্যনছ প্ৰথম এনিভাৰ্চাৰী এই মাহতে গ'ল ফেব্ৰুৱাৰী মাহত এই বছৰতে 10 বছৰ হ'ল গোটেইখিনি মিলাই কেনে ভাবিলো কি এটা অফাৰ ভাল এটা অফাৰ দিওঁ গিফ্ট দিম মানে গিফ্ট আৰু কাষ্টমাৰক যিকোনো গাড়ী লৈ মানে 1 লাখৰ গাড়ী ল'লেও পাব ইয়া 20 লাখৰ গাড়ী 20 লাখৰ গাড়ী ল'লেও পাব 1 লাখৰ গাড়ী ল'লেও পাব 20 লাখৰ গাড়ী ল'লেও পাব সো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বহুত ভাল মানে এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ যায় আছে আৰু এটা বহুত কিবা অফাৰ চলি আছে গাড়ী কিনিলে আপোনালোকে ইয়াতে মানে ভাল গিফ্ট পাই যাব কিন্তু ভিডিঅ'টো শেষলৈ চাই থাকক বঢ়িয়া লাগিব Hello friends, welcome back to my channel. I hope you all are fine. So friends, আজি বৰ্তমান মই আহিছো এখন সেকেন্ড হ্যান্ড কাৰৰ শোৰুমত সো আপোনালোকে গম পাই যে এইকেইদিন ননস্টপ ভিডিঅ'জ আহি আছে সেকেন্ড হ্যান্ড কাৰৰ বাট আজি ইয়াতে প্ৰথমটো ভিডিঅ' হ'বলৈ যায় আছে সেকেন্ড হ্যান্ড কাৰৰ শোৰুমত এণ্ড ক'ত আহিছো গোটেইখিনি ডিটেইলছ দি আছো পিছফালে দেখিব পাইছে কাৰ দেখা আছো আপোনালোকক এণ্ড চাব পাৰিছে কিমান ভেৰাইটিজ অফ কালেকশ্যনছ আছে ইয়াতে এণ্ড দেখিব পাইছে টাটা টিয়াগো আছে এক্সেন্ট আছে কুইড আছে আপোনালোকৰ ইয়াতে দেখিব পাইছে এক্সক্ৰছ আছে সো আহিছো ইয়াতে দ্য ফাইনেষ্ট কাৰ্ছ ফৰ দ্য ফাইনেষ্ট পিপল লিখা আছে শ্ৰী অটো এজেঞ্চি এণ্ড দ্য শ্ৰী অটো এজেঞ্চি আপোনালোকৰ ক'ত আছে আপোনালোকে আহিব লাগিব দেখিব পাইছে এইখিনি কয় গটানগৰ বুলি লগতে লাগি আছে ইটালিয়ান ৱৰ্ল্ড অ'কে সো দেখা দিছো মই আপোনালোকক যোনটো ৰাস্তাটো এইটো হৈ গ'ল ছাৰ্ভিচ ৰোড আপোনালোকে এনেকে যদি আপোনাৰ লখৰাৰ পৰা আহে এনেকে আহিব পাৰিব ছাৰ্ভিচ ৰোডেদি সোমাই পিনে এইফালে দেখিব পাইছে দ্য ফাইনেষ্ট কাৰ্ছ অফ দ্য ফাইনেষ্ট পিপল ইয়াতে লিখা আছে চাই অটো এজেঞ্চি আৰু আগতো এটা শ্ব'ৰুম আছে গোটেইখিনি আপোনালোকক মই দেখুওৱা হ'ব চ' দাদাৰ লগত প্ৰথমতে ইন্ট্ৰডিউচ কৰা দি আছো দাদা আপোনাৰ নামটো ক'ব আমাৰ ভিউৱাৰ্ছৰ কাৰণে নমস্কাৰ হয় মই সঞ্জয় গলো সঞ্জয় চেত্ৰী আজি ফাৰ্ষ্ট ভিডিঅ' তোমাৰ হয় কালি বনালো আমি এটা ভিডিঅ' অ'কে বিহু আৰু ঈদৰ কাৰণে ভিডিঅ' আমি অফাৰ কেইটামান লৈ আহিছো হয় আৰু তোমাৰ ভিডিঅ' যাতে মানে ফাৰ্ষ্ট ভিডিঅ' যিহেতু আমাৰ শ্বৰুমত নতুন শ্বৰুম এইটো হয় এইটো নতুন শ্বৰুম দেখিব পাইছে 7-8 মাহ মান হৈছে হয় সেইকাৰণে ফাৰ্ষ্ট ভিডিঅ' ইয়াতে বনালো তোমাৰ হয় গাড়ীবোৰ দেখাই দিয়া ভাল কৰি ডিটেইলছ দেখাই দিয়া কি হয় বুজাই দিছাই তুমি হয় চ' প্ৰথমতে মই আৰম্ভ কৰো ইয়াতে এটা বস্তু মই দাদাক সুধি লওঁ দাদা বহুত কাৰৰ শ্বৰুম হৈ গৈছে গুৱাহাটীত হয় আমাৰ ভিউৱাৰ্ছ আমাৰ অডিয়েন্স যে আহিব ইয়াতে লিখা আছে দ্য ফাইনেষ্ট কাৰ ফৰ দ্য ফাইনেষ্ট পিপল চ' এই যোনটো ইয়াতে টেগলাইন দিয়া গৈছে ভিউৱাৰ্ছ আমাৰ যদি ভিউৱাৰ্ছ আহে কিমানখিনি ফেচিলিটি পাব ফেচিলিটি ইন দ্য চেন্স কাৰ এখনক লৈ পিনে আমাৰ তাতে মানে এবাৰ যোনে গাড়ী লৈছে হয় মানে আমাৰ ইয়াতে এটা কাষ্টমাৰে যেতিয়া গাড়ী লয় হয় সেই কাষ্টমাৰে মোৰ তাতে 1 বছৰ 2 বছৰ 3 বছৰৰ ভিতৰত হয় তেখেতে মোৰ পৰা 4খনৰ পৰা 5খন গাড়ী লয় তাৰমানে অ'কে সঞ্জু ভাল লগা নাই গাড়ীখন বেলেগ গাড়ী দিয়ে না অ'কে এইটো লৈ লোৱা তেল খাইছে বেলেগ এটা ভাল গাড়ী ডিজেল গাড়ী দিয়ে মানে কাষ্টমাৰ আমাৰ লগত ফেমিলিয়াৰ হৈ যায় আমি সদায় ভাবো কাষ্টমাৰ হিচাপত আমি ট্ৰিট নকৰো ফেমিলি হিচাপত ট্ৰিট কৰো যেতিয়া কি হয় আমাৰ বিজনেছটো গ্ৰ' হয় নহলে আমাৰ বিজনেছ ইমান কম্পিটিশ্যন তুমি ইয়াৰ পৰা অলপমান আগতে তাতে ডিলাৰ এটা ইয়াৰ পৰা অলপমান তাতে ডিলাৰ এটা কাষ্টমাৰৰ লগত যদি আমি ৰিলেশ্যন নবনাও আৰু যদি ভাল বিহেভিয়াৰ নহয় আমাৰ তেতিয়াহ'লে আমাৰ বিজনেছ নচলে মেইনলি হৈ গ'ল ৰিলেশ্যনশ্বিপ বিল্ডিং তো এতিয়া প্ৰথম গাড়ী এখন দেখিব পাইছো আপোনালোকক দেখাই দিওঁ BX সিৰিজ তো এইখন হৈ গ'ল মাৰুতি চুজুকিৰ BX সিৰিজৰ S ক্ৰছ তো কোৱালিটিখিনি দেখাই দি আছো আপোনালোকক চাই ল'ব পিছফালৰ পৰা দেখিব পাইছে S ক্ৰছ লগৰ এই নাম্বাৰটো চাই ল'ব BX 7000 তো এইটো আপোনাৰ ভিতৰৰ পৰা দেখাই দিছো অলপ চাই ল'ব
তো ইন্টেৰিয়ৰ খিনি চাই ল'ব গাইজ এখন কিমান চলিছে একবাৰ দাদাক সুধিব চেষ্টা কৰো তো দাদা এখন কিমান মান চলিছে 94,000 মান চলা 1.6 1.5 নহয় 1.6 লিটাৰ হয় ওকে বহুত ডিমান্ডেড এইটো এক্সপ্লছ ডিজেল আহে ডিজেল মানে মাইলেজ ভাল 1.6 ৰ মাইলেজৰ গাড়ী নলয় একচুয়ালি পিকআপ আৰু চলাই বহুত ভাল মাইলেজটো আৰু ডিজেল গাড়ী দিবই মাইলেজ কিন্তু চলাই বহুত ভাল পায় ল'ব পাৰে আমাৰ ইয়াৰ পৰা আমি এতিয়া ৰেট যদি বিচাৰো আমি এনে আমাৰ 5 লাখৰ ওপৰত কৈ আছো 4,95,000 ইনক্লুডিং আমাৰ অফাৰ চলি আছে এই মান্থ পুৰা ওকে এপ্ৰিল মান্থৰ পুৰা আমাৰ অফাৰ আছে হয় লাকি ড্ৰ হ'ব হয় আজি যদি গাড়ী লৈছে আজিয়ে আপুনি আমাৰ কুপন থেকে উঠালে হ'ল ৱাশ্বিং মেচিনৰ পৰা ফ্ৰিজ ৱাশ্বিং মেচিন কুলাৰ একদম সৰু গিফ্ট আইৰন পৰ্যন্ত আছে আপোনাৰ আইৰনৰ পৰা লৈকে আমাৰ ৱাশ্বিং মেচিন ফ্ৰিজ আছে সো ফ্ৰেন্ডস ইয়াতে গাড়ী ললে আপোনালোকে লাভতে থাকিব বিকজ গিফট চলি আছে সো অফাৰ চলি আছে তো ইয়াৰ পৰা গাড়ী এখন ক্ৰয় কৰক আৰু আপোনালোকে ভাল ভাল গিফট ইয়াৰ পৰা লৈ যাব পাৰে সো গিফট খিনি আপোনালোক দেখুৱাব বাৰু আৰু এখন আছে এখন টাটা এল্ট্ৰছ 2021 হয় 45,000 চলা আছে এখন আমি 5,25,000 আহিব 5,25,000 আমি দিব পাৰিম আৰু যি অফাৰ আছে যি গোটেইখিনি পাব গাড়ী কণ্ডিশ্যন ঠিকে আছে গাড়ী ভাল গাড়ী আমি মাৰখোৱা গাড়ী নাৰাখো প্ৰথম কথা টাচ-আপ সৰু সুৰা হ'ব পাৰে এইটো থাকিবই যিমানে আমি কওঁ কি পেইণ্ট এইটো মিছা কথা টাচ-আপ নাথাকা গাড়ী নাই গুৱাহাটীত এইটো এটা ৰেয়াৰ পিচ আহিব পাৰে পুৰা 99% ভাল তথাপি মেকানিক লৈ আহক ডিলাৰত চেক কৰাই গাড়ীখন লওক কিমান মান ধৰক চলিব পাৰে এখন এটা মেইনটেনেন্সৰ ওপৰত এটা চলাম বুলি ক'লেতো 5 বছৰ চলাব পাৰে 5 বছৰ 99ৰ গাড়ীও চলি আছে আজিৰ দিনত ওকে সো পিছফালৰ পৰা দেখাই দিছো আপোনাক টাটা এল্ট্ৰছ এখন চাই ল'ব টায়াৰৰ কণ্ডিশ্যন চাই ল'ব সো টায়াৰৰ কণ্ডিশ্যনো ঠিকে আছে খুব ভাল এখন কিমান মান চলিছে গাড়ী 45,000 মান এখন চলিছে বেছি চলা নাই যদি টাটাৰ এখন আপোনালোকে ল'ব বিচাৰিছে বিল কোৱালিটিটো গমে পায় টাটাৰ কেনেকুৱা হয় তো আহিব পাৰে ইয়াতে শ্ৰীসাই অটো এজেঞ্চি আৰু বাকী যিখিনি ডিটেইলছ লাগে আপোনালোকে ডেছক্ৰিপশ্যনত নাম্বাৰ আহিব এণ্ড স্ক্ৰীণত নাম্বাৰ আহি আছে আপোনালোকে ফোন কৰিব দাদাহঁতক চ' নেক্সট এখন আহি যাওঁ এখন তাৰমানে 2022 ফেচ লিফ্ট ইয়াৰ আগত মডেল আছিলে সেইটো মডেলটো নহয় এইটো এইটো ফেচ লিফ্ট হয় ইয়াৰ এইখনৰ ৰেট আমাৰ 8,75,000 হয় আমি অফাৰত 835 দিম 835 আৰু বিহুৰ অফাৰ ঈদ আৰু বিহুৰ অফাৰ চ্যালেঞ্জিং প্ৰাইস গাইজ চাই ল'ব এখন ভেনু হয় বাট দেখিবলৈ ক্ৰেটা টাইপে লাগি আছে গাইজ চাই ল'ব কণ্ডিশ্যন টিপ টপ কোনো টেনশ্যন নাই আপোনালোক চাওক এণ্ড টায়াৰৰ কণ্ডিশ্যনটো মই দেখাই দিছোঁ অলমষ্ট ঠিকে আছে ওকে চাই লৈছে আপোনালোকে কিমান চলিছে বুলি ক'লে 17,000 কিলোমিটাৰ অনলি 17,000 কিলোমিটাৰ একোৱে নহয় ML ৰেজিষ্ট্ৰেশ্যন হয় গাইজ চাই ল'ব যদি লাগা আছিলে এখন আপোনালোকৰ ভেনু আপোনালোকে ল'ব পাৰে এণ্ড আকৌ এখন আছে আপোনাৰ ইকো ভেন তো এই ইকো ভেনখন যদি আপোনালোকে বিচাৰি আছিলে যদি ভাবি আছিলে যে ইকো ভেন এখন ল'ম আছে ইয়াতে বৰ্তমান কণ্টেক্ট কৰিব পাৰে দাদাহঁতক কিমান কেতিয়াৰ গাড়ী ভেন খুব ডিমাণ্ডেবল গাড়ী AC উইথ 7 সিটাৰ মানে এক্সট্ৰা আফটাৰ মাই সিট লগোৱা আছে স্কুল ডিউটি হওক ইয়া কি বিজনেছ পাৰপজ হওক এইখন গাড়ী বহুত কাম কৰে অমনি ভেনটো চলে অমনি ভেনত AC নাই এইখন AC পায় আপোনালোকে আৰু ফাইনেন্সো হৈ যায় আমাৰ ইয়াতে 1 লাখ টকা 50,000 টকা দিলে আমি লোন কৰাই দিম আপোনাৰ এইখন গাড়ী আমি ৰেট ৰাখিছো এইটো ফাইনেল প্ৰাইচ 3,85,000 ইনক্লুডিং পেপাৰ ৱৰ্কছ 52,000 কিলোমিটাৰ ৰান পেপাৰ চেপাৰ চব কৰি দিব মই গাড়ী দেখাই দিছো আপোনালোক গাড়ী চাই লওক একদম ঠিক ঠাক হৈ আছে গাড়ী কণ্ডিশ্যন মানে আপুনি A ৰেটিং দিব পাৰে A ৰেটিং গাড়ী আছে চাই ল'ব ওকে DH সিৰিজ হয় যদি ভাবি আছিলে ল'ম বুলি ভাল প্ৰাইজ এটাত দি আছে আৰু যোনটো প্ৰাইজ হয় এটা ফিক্সড হয় গাইজ যোনটো প্ৰাইজ মানে দাদাহঁতে কৈছে সেইটো অলমষ্ট কি মানে ফিক্সড দামে কৈ আছে কিন্তু এটা ভাল ৰেটত আপোনালোকে এটা পাই যাব চ' নেক্সট আহি যাওঁ আমি ফৰ্ড ফিগো দামদাৰ গাড়ী আছিলে এটা ফিগো বুলি ক'লেতো মানুহে ভাবে এইগিলা গাড়ী নচলে একদম কম 1 লাখ 1.5 লাখত পাই বুলি ঠিক আছে আমি 1.5 লাখৰ গাড়ীও দেখাম ফিগো এখন গাড়ী তাৰমানে খুব ভাল খুব ধুনীয়া ওকে 41,000 মান চলা 41,000 গাড়ী কোৱালিটি লৈ কিনে গাড়ী বিক্ৰী হয় সেম গাড়ী আপুনি 1,10,000 পিছত ডিজেল পাব ওকে পেট্ৰল নাপায় এখন আমি আপোনাক দিম 2,10,000 টকাত ইনক্লুডিং পেপাৰ ৱৰ্কছ কিন্তু গাড়ীখন এবাৰ খালি টেষ্ট ড্ৰাইভ কৰি চাব 2,10,000 গাড়ীখন চাব খালি দাম যে বেছি হৈছে ফিগো হৈছে সেইটো নহয় গাড়ীখন খুব গাড়ী কণ্ডিশ্যন চাব লাগিব খুব ভাল বুলি গাড়ী কণ্ডিশ্যন চাই ল'ব দামটো বেছি হ'ব পাৰে বাট কণ্ডিশ্যন ৱাইজ দাম হয় দে যিকোনো আপোনালোকে যদি ভাল গাড়ী এখন ল'ম বুলি ভাবিছে তো কণ্ডিশ্যন হিচাপে দাম হয় কোৱালিটি দেখাই দিছো ইণ্টেৰিয়ৰ চাই ল'ব
ইণ্টেৰিয়ৰ চাই লওক গাইজ, দেখিব পাৰিছে ইণ্টেৰিয়ৰটো দেখাই দিছো মই। মেইন কথা হৈ গ'ল কি আপোনালোকে এখন ফৰ্ডৰ নাম আছে গাড়ীৰ, তো এতিয়া কথা হৈ গ'ল আপোনালোকক চাই ল'ব, মজা গাড়ী দেখিব পাইছে। অ'কে, চব ভাল হৈ আছে কণ্ডিশ্যন, গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন দেখাই দিছো, চাই ল'ব। চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ, চাৰিটা টায়াৰ ব্ৰেণ্ড নিউ, 99% অৰিজিনেল পেইণ্ট, 99%, 40,000 কিলোমিটাৰ চলিছে, 40,000 অনলি 40,000 চলিছে। গাড়ীখন কেতিয়াৰ বুলি ক'লে? 2011 লাষ্টৰ, 2011 মানে 2011 লাষ্টৰ গাড়ী হয়। চ' মুঠতে গাড়ীৰ বয়সটো নাচাব, কোৱালিটি চাব। তো কোৱালিটিটো চাব, আৰু যদি কোনোবা ভাবে যে এখন লৈ পিনে মানে এক্সটেণ্ড কৰিব পাৰিবনে পিছলৈ, মানে 5 বছৰ হয়েতো আছে, বহুতে ভাবে। কিন্তু আজি আমি 5 বছৰ আগৰ কথাটো গাড়ী এখনলৈ ভাবিব নালাগে। গাড়ী এখন সদায় ডিপ্ৰেশ্যন হয়, কমিবই দাম। 5 বছৰ পিছৰ কথা 3 বছৰ পিছত আমি চাই লাভ নাই। 11ৰ গাড়ী হয়, 26-27 টেক্স আছে, তাৰ মাজত আমাক 1 বছৰ চলাই আমাক দি দিয়ক। অ'কে, তো এইটো সুবিধা আপোনালোকে পাই যাব ইয়াতে। আপোনালোকৰ যদি গাড়ীখন আপোনালোকে ইয়াৰ পৰা কিনে, মানে লৈ পিনে যদি ভাবে যে 1 বছৰ চলালো হৈ গ'ল, এতিয়া মানে এইখন গাড়ী নলওঁ, বেলেগ এখন গাড়ী এক্সচেঞ্জ কৰি লওঁ, এক্সচেঞ্জ নকৰিলেও আপোনালোকে যদি ভাবে যে মই চেল কৰি দিওঁ, ভাল দাম এটাত মানে আপোনাৰ দাদাই মানে দি দিব। এখন আহি গৈছে কুইড, ৰেনল্ড কুইড। এইটো হেৰি মডেল, 2020 মডেল হয়, অট'মেটিক। ভাল হৈ আছে গাড়ী, গাড়ী 20,000 মান চলা আছে, 20,000 কিলোমিটাৰ চলা আছে, বেছি চলা নাই। ডক্টৰ ড্ৰিভেন কাৰ, ডক্টৰৰ গাড়ী। ডক্টৰৰ ষ্টিকাৰো আজি ডুপ্লিকেট মাৰি দিয়ে। মই মানে কৈলো সেইকাৰণে আজিকালি ডক্টৰ এডভকেট নকওঁ আমি, ষ্টিকাৰ বিক্ৰী হয়, ডক্টৰৰে গাড়ী, কিন্তু ডক্টৰৰে গাড়ী হয়। কিন্তু মই যদি কওঁ এইটো মিছা কোৱাৰ নিচিনা হয়, তাৰমানে সেইকাৰণে আমি ডক্টৰ হওক কিবা হওক গাড়ী ভাল হলেই হ'ল আমাৰ। গাড়ীখন আমি ৰেট ৰাখিছো 3,75,000 টকা, ইনক্লুডিং পেপাৰ ৱৰ্কছ। গোটেই পেপাৰ চেপাৰ চব কৰি দিব। 3,75,000 টকা বিচাৰি আছে। ৰেনল্ড কুইড হয়, চাই ল'ব, ইণ্টেৰিয়ৰটো চাই ল'ব। ইণ্টেৰিয়ৰো খুব ধুনীয়া হৈ আছে, একদমেই ধুনীয়া, একদম মেইন কণ্ডিশ্যন হৈ আছে, চাই ল'ব আপোনালোকে, দেখিব পাৰিছে। চ' ফুল অন মেইন কণ্ডিশ্যন, জাষ্ট আপোনালোকে ভিজিট কৰিব, এণ্ড টেষ্ট ৰাইড এভেইলেবল আছে, টেষ্ট ৰাইড কৰিব। গাড়ী এখন মই কৈছো কাৰণে নল'ব, বা আপোনালোকে যদি ল'ব বিচাৰিছে গাড়ী এখন, আনিব, মেকানিক লৈ আহক, আপোনালোকে লগালে ছাৰ্ভিচ চেণ্টাৰৰ মানুহ লৈ আহক, লৈ আনি পিনে আপোনালোকে গোটেই ইনস্পেকশ্যন কৰি লৈ পিনে ছেটিছফাই হৈ পিনেহে গাড়ী এখন ল'ব। মই এইখিনি কওঁ আপোনালোকক। চ' এইখন ভাল কণ্ডিশ্যন আছে, দেখিব পাইছো। নেক্সট আছে এক্সেণ্ট, হিউণ্ডাই এক্সেণ্ট এখন কেতিয়াৰ গাড়ী? 2017 গাড়ী হয়, এক্সেণ্ট পেট্ৰল। অ'কে, এইটো 1 year ৱাৰেণ্টি, 2টা ফ্ৰী ছাৰ্ভিচিং হুণ্ডাইৰ পৰা, অল অভাৰ ইণ্ডিয়া। আমি ৰেট ৰাখছো 4,50,000 টকা, বাকী 4,40,000 দিলেও হ'ব। 4,40,000 440 আমি ইনক্লুডিং পেপাৰ কৰি দিম। এটা বস্তুৱে ভাল গাড়ী, 20,000 কিলোমিটাৰ ৱাৰেণ্টি, 2টা ফ্ৰী ছাৰ্ভিচিং, অল অভাৰ ইণ্ডিয়া। অ'কে, মানে হুণ্ডাইৰ পৰা, অকল মই ক'লে নহ'ব, এইটো হুণ্ডাই দি দিব। চ' দেখিব পাইছে গাড়ীৰ কণ্ডিশ্যন, দেখাই দিওঁ। হিউণ্ডাই এক্সেণ্ট বহুত ভাল গাড়ী হয়, আপোনালোকে মানে এটা লুকছটো চিডেন লুকছ, আহিব পাৰে, ল'ব পাৰে, চাব পাৰে, একবাৰ টেষ্ট ৰাইড এটা লৈ ল'ব। যিখিনি গাড়ী দেখুৱাই গৈছে টেষ্ট ৰাইড এভেইলেবল আছে গোটেইখিনিৰে। খালি আপোনালোকে একবাৰ শ্বৰুম ভিজিট কৰিব দেই, মানে ভিডিঅ' চাই পিনে জাজ নকৰিব, ডাইৰেক্ট শ্বৰুম ভিজিট কৰিব, তাৰপিছত আহিব, চাব, চাই ল'ব। দেখিব পাইছে চিটৰ পেডিং চেডিং চব, পেডিং চাই লওক, পেডিং বঢ়িয়া হৈ আছে, কাভাৰ চাভাৰ বঢ়িয়া লগোৱা আছে। তো এইটো 440 লাষ্ট আহি যাব। আমি এখন টাটা, এখন নেক্সন নে টিয়াগো, টাটা এনাৰ্জি, টাটা টিয়াগো এনাৰ্জি ডিমাণ্ড, মানে এইবোৰ গাড়ীৰ টাটাৰ এতিয়া বহুত ডিমাণ্ড হৈ আছে। আমি ৰেট 4,90,000 ৰাখিছো এইখনত, আৰু ইনক্লুডিং পেপাৰ ৱৰ্কছ। 2020 গাড়ী, 26,000 মান চলিছে, 26,000 মান চলিছে। এখন 26,000 মান চলিছে, চাব পাৰে। কালাৰটো ভাল, কালাৰটো যদি আপোনালোকে এইটো কালাৰ পচন্দ কৰে ল'ব পাৰে। ভাল মেইনটেনেন্স নাই কালাৰটোৰ, ল' মেইনটেনেন্স আপোনাৰ কালাৰ হয়, কালাৰৰ টেনশ্যন নাই। ইণ্টেৰিয়ৰ খুব ধুনীয়া, টাটাৰ গাড়ীবিলাকৰ মই ইণ্টেৰিয়ৰ খুবেই ভাল পাওঁ। দেখিব পাইছে স্পীডোমিটাৰ, স্পীডো কনচোল চাই লওক, ষ্টেৰিং চাই লওক। তো ভাল কণ্ডিশ্যন হৈ আছে এইখন টাটা টিয়াগো। চ' টাটা টিয়াগো NRG ML ৰেজিষ্ট্ৰেশ্যন হয়, আহি পিনে একবাৰ চাব পাৰে। চ' ফ্ৰেণ্ডছ, আপোনালোকে i10 বিচাৰি আছিলে নেকি? কম দামত i10, তো কম দাম বুলিয়ে কৈছো।
বিকজ এখন হৈ গ'ল ফাৰ্ষ্ট জেন মডেল হয় i10ৰ দেখিবলৈ ঠিক ঠাক হৈ আছে কণ্ডিশ্যন টায়াৰৰ কণ্ডিশ্যনটো মই দেখাই দিছোঁ টায়াৰ কণ্ডিশ্যন নতুন পুৰা নতুন টায়াৰ টাইপে হৈ আছে টায়াৰটো নতুন টাইপ লাগিছে প্লাছ আহি যাওঁ আমি যদি আমি কালাৰৰ কথা কওঁ কালাৰো অলমষ্ট বঢ়িয়া হৈ আছে মানে অলমষ্ট বঢ়িয়া হৈ আছে কালাৰ চ' ভিতৰৰ ইণ্টেৰিয়াৰটো দেখা দিছোঁ ইণ্টেৰিয়াৰো ঠিকে আছে অলমষ্ট পেট আৰু এইখন হৈ গ'ল আপোনাৰ মেগনা i10 মেগনা 1.2 1200 চিচিৰ গাড়ী হয় আমাৰ ভিউৱাৰ্ছে যদি লয় কিমানত আহিব দাদা i10 1.5 লাখতো পায় 1,40,000তো পায় এইখন i10 আমাৰ কণ্ডিশ্যন ভাল টায়াৰ চায়াৰ চব ধুনীয়া টাইপ তুমি নিজে দেখা পাইছা মই দেখাই দিবা 1,90,000 আমি ৰাখিছোঁ 1,90,000 2 লাখৰ তলতে ৰাখিছোঁ আমি মই বাৰে বাৰে এটা কথাই কৈছোঁ i10 1.5 লাখ টকাতো পায় 1,40,000তো পায় মুঠতে সেইখন কম দামী আইটেমখন এবাৰ চাই ল'ব তাতো চাব ইয়াতো চবৰ চাই ল'ব ইঞ্জিন ঠিকে আছে ভাল পাব তাতে ল'লে হ'ল ইঞ্জিনটোতো পুৰা ফাইন সেইকাৰণে 1,90,000 মানে গোটেইখিনি গাড়ীৰ কাম কৰা আছে টায়াৰ ব্ৰেণ্ড নিউ চাইটটা লগোৱা আছে 19% অৰিজিনেল পেইণ্টত আছে গাড়ী ইঞ্জিন সাসপেনশন গোটেই ধুনীয়া ওকে বুলি ক'ব নেক্সট আহি যাওঁ এখন জেন এষ্টিলো আপোনাৰ 2007ৰ হয় আৰু আপোনাৰ কথাটো হ'ল এষ্টিলো 70-80-90,000 পায় 70-90,000 যোনটো পায় তাতে আমি টেক্স দিব লগা পৰে টেক্স দিলে আল্টিমেটলি যাই কিনে আমাৰ 1,15,20-25 পৰে এইখন গাড়ীৰ গোটেইখিনি টেক্স ইঞ্চুৰেঞ্চ RC পলিউশ্যন গোটেই অকে আছে চব কৰি ৰখা আছে 1,15,000 টকাত আমি আপোনাৰ দিম 1,15,000 টকা 1,15,000 পাৱাৰ উইণ্ডো AC পাৱাৰ স্টিং গোটেইখিনি পায় পাৱাৰ উইণ্ডো AC গোটেইখিনি আছে ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে কিন্তু দেই গাইজ ইণ্টেৰিয়ৰৰ টেনশ্যন নাই ইণ্টেৰিয়ৰটো একদম মানে ক্লিন হৈ আছে ক্লিন বুলি যে কয় ক্লিন হৈ আছে আপোনালোকে গৰম দিন আহিছে বা ৰ'দে বতাহে এখন গাড়ী লাগে এখন ল'ব পাৰে আপোনালোকৰ কম দামতে পাই আছে 1,15,000 LXI মডেল হয় জেন এষ্টিলো চ' ভিজিট কৰিব শ্ব'ৰুম ভাল গাড়ী দেখালো আপোনালোক মেইনলি ভাল মানে কি ভাল কণ্ডিশ্যনৰ গাড়ীবিলাক দেখালো তথাপিও মই আগেন কৈ আছোঁ আপোনালোকক যে মই কৈছোঁ কাৰণে নহয় আপোনালোকে ইঞ্জিনিয়াৰ ছাৰ্ভিচ চেণ্টাৰৰ পৰাই লাগে লৈ আহক একবাৰ কনফাৰ্ম হৈ পিনেহে গাড়ী ল'ব চ' এখন আহি গৈছোঁ ছুইফ্ট 2016 ডিজেল সুইফ্ট ভাড়া মাৰাৰ কাৰণে খুব ভাল ইয়াৰ মাইলেজ কাবাক লাগে যে মাইলেজৰ কাৰণে ভাল এখন গাড়ী আমি দিম আপোনালোকক 3,55,000 টকা 2016 LDI মডেল কিন্তু LDI ব্লেক আই হেডলাইট মানে আপোনাৰ পাৱাৰ উইণ্ড দুটা আহে ইনবিল্ট LDI আগতে পাৱাৰ উইণ্ড নাহিছিলে দুটা পাৱাৰ উইণ্ড থকা মডেল এইটো AC পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং চেণ্টাৰ লক লাগি আছে টায়াৰ চাইটটা ব্ৰেণ্ড নিউ আছে মোবিল কুলেণ্ট চেঞ্জ কৰা আছে গাড়ী ল'ব লাগে আৰু আপুনি চলাব লাগে দেখাই দিওঁ মডেল এখন চাই ল'ব ছুইফ্ট ডিজায়াৰ AS25S LDI খুলিব পৰা যাব না আছে চ' ইণ্টেৰিয়ৰটো চাই লওঁ একবাৰ গোটেইখিনি ইণ্টেৰিয়ৰ দেখাই দিলোঁ অলমষ্ট টায়াৰৰ কোৱালিটি চাই ল'ব টায়াৰো অলমষ্ট গ্ৰিপ আছে ভাল গ্ৰিপ আছে টায়াৰৰ টায়াৰ চায়াৰৰ টেনশ্যন নাই আৰু এখন আছে ৱেগেনাৰ ব্লেক কালাৰ এখন নেকি ব্লেক হয় ন এখন কালাৰ তো ব্লেক কালাৰত এখন ৱেগেনাৰ আছে বহুতে পচন্দ কৰে একচুৱেলি পুৰা ফুল ব্লেক ৱেগেনাৰ বিচাৰেও ফুল ব্লেক ৱেগেনাৰ খুব মানে কম দেখা পায় তো ইণ্টেৰিয়ৰটো চাই ল'ব ইণ্টেৰিয়ৰটো ক্লিন আছে মানে অলমষ্ট ভালে আছে বুলি ক'ব পাৰি পিছফালে আপোনাৰ মই দেখাই দিওঁ LXI মডেল হয় ৱেগেনাৰ LXI AP সিৰিজ কেকিয়াৰ মানে আপোনাৰ হেয়া হয় 2010 হয় 2010 লাষ্টৰ গাড়ী আমাৰ 2,10,000 টকা দিব 2,10,000 নিউ লুকছৰ কোনোবা ৱেগেনাৰ লাগে কম টকাত 2010ৰ ৱেগেনাৰ অল্ড মডেল এটা আহে এখন গাড়ী আমি 1,45,000 টকা 1,30,000 1,20,000 টকাটো আছে এইটো কিমান খুদিলে 2,15,000 বিচাৰিছে আৰু প্লাছ কাগজ পাতি গোটেই কৰি পিনে দিব 2,15,000 টকাত আৰু এখন আছে ফিগ' দেখিব পাই আছোঁ ইয়াৰে মই দেখাই দিওঁ আপোনাক এখন ফৰ্ড ফিগ' BG সিৰিজ চাই ল'ব আমি দেখালো আপোনাৰ 2011ৰ 2,15,000 ফিগ' আমি দেখাম 2013 1,95,000 1,95,000ত ফিগ' পাই আছে 2013 মডেল অলমষ্ট ক্লিন অলমষ্ট মিন কণ্ডিশ্যন বাকী ইঞ্জিনৰ কথা যিখিনি আছে মই ইঞ্জিনৰ কথাটো আপোনালোকক কৈ দিওঁ ইঞ্জিনৰ আপোনালোকে আহি পিনে চেক কৰি ল'ব
টায়াৰৰ কণ্ডিশ্যনটো চাব পাৰে টায়াৰ অলমষ্ট গুড কণ্ডিশ্যন হৈ আছে গুড বুলি কৈছো মই ইঞ্জিন ঠিকে আছে গাড়ী মানে কণ্ডিশ্যন হিচাপত গাড়ী 2013 হ'ব পাৰে আমাৰ 11 গাড়ীখনৰ নিচিনা এখন গাড়ী নহয় তাৰমানে নহ'ব অলপমান টাচ আপ আছে ৰঙৰ কাম হৈছে সেইকাৰণে আমাৰ ৰেট কম পাৰ্চেজ আমাৰ ক'ৰবাত হাই থাকিলে তাতে ৰেট হাই থাকে পাৰ্চেজ কম থাকিলে আমি সেইটো পাৰ্চেজ আমি দামো সেই কম হিচাপত 13 হিচাপত আমি এইটো গাড়ী 2.5 লাখ টকা ক'ব নোৱাৰো কাষ্টমাৰ আহিটো পচন্দটো কৰিব লাগিব ন সেইটো গাড়ী 100% পচন্দ হৈ যাব ক'ব এইটো নেগচিয়েট কৰিব গাড়ীখন চাগে অলপমান কাম আছে নেকি তাতে ওকে তো আহিলে চাই ল'ব টেষ্ট ৰাইড ল'ব বাকি আপোনালোকৰ আমি ফুল কনফিডেন্সত কথা পাতো কোনো ইঞ্জিনিয়াৰ মেকানিক কোনোবা যদি আহে আমি কোৱা মতেহে কাম হ'ব লাগে আমি ইয়াতে কম 100% অকে মেকানিক যেতিয়া লৈ আহিব দেখা পাব যে গাড়ীখন বেয়া আমাৰ কথা কিবা ভেলু থাকিল নাথাকিল ন এনে হ'ব সো সেনেকুৱা টাইপৰ কথা আৰু দাদা গমে পাইছে পুৰা একদম ষ্ট্ৰেট ফৰৱাৰ্ডকে কৈ আছে কথাবিলাক এখন আছে হণ্ডা চিটি একদম মানে জেং গাড়ী হয় এখন জেং বুলি মই ক'লো ওৱান অফ মাই ফেভৰেট কাৰ I VTEC engine এখন and Honda City V19 AS19 বঙাইগাঁও ৰেজিষ্ট্ৰেচন কিমান আছে 2011 ৰ গাড়ী আমি এখন গাড়ী বহুত বিক্ৰী কৰিছো মই বঙাইগাঁও নম্বৰৰ গাড়ী ফাইনেল প্ৰাইস 2,75,000 টকা 2,75,000 কে গাড়ী বুলি ক'লে 2011 গাড়ী হয় Honda বুলি ক'লে ৰিফাইনমেন্ট প্ৰথমতে ৰিলায়েবিলিটি ৰিফাইনমেন্ট ইঞ্জিনৰ কথা ক'বই নালাগে আহিব চলাই চাব গাড়ী টেষ্ট ৰাইড ল'ব গাড়ী A to Z একদম মজা কণ্ডিশ্যন হৈ আছে টাচ্আপ আছে নেকি বা টায়াৰ লাগিব আমি যি দাম কৈছো তাৰ মাজত আমাৰ টায়াৰ দুটা বেয়া আছে টায়াৰো লগাই দিম যদি আমাৰ মই নাথাকিলে আমাৰ কোনোবা এমপ্লয়ী ল'ৰা থাকিব সেইটো যদি কৈ টায়াৰ আমাক একবাৰ অফিচত আহিলে হ'ল আমি টায়াৰ দুটা নতুন ব্ৰেণ্ড নিউ টায়াৰ লগাই দিম অকে বাকি কিবা কাম পালে কামো কৰিম গোটেই কিবা কাম থাকিলে গোটেইখিনি কৰাই দিব আৰু যোনটো দাম আৰু এইটো হেডলাইটটো চেঞ্জ কৰি দিব ন বেকলাইট সেইগিলা নো আৰু বাকি মেকানিকেল চাই দিব অকে মেকানিকেল যি আছে গোটেইখিনি চেক কৰাই পিনে দিব এখন BZ সিরিজৰ i20 আছে কালাৰটো বহুত ধুনীয়া কালাৰ হা কালাৰটো আপোনালোকে পছন্দ কৰিব মই দেখাই দিছো চাই ল'ব কণ্ডিশ্যন ইফালে যাব প্ৰব্লেম হ'ব বাট টায়াৰৰ কণ্ডিশ্যন চক টায়াৰৰ কণ্ডিশ্যন অলমষ্ট আপোনাৰ 60% to 70% টায়াৰ ঠিকে আছে আৰু প্লাস পিছফালৰখিনি চাই ল'ব এখন i20 আপোনাৰ বহুতৰে ফেভৰেট ইভেন আমাৰো ফেভৰেটে হয় যোনটো এই মডেলটো তো এই মডেলটোৰ i20 যদি বিচাৰি আছিলে শ্ৰীসাই অটো এজেন্সিত আপোনালোকে পাই যাব বৰ্তমান ইকে ষ্টকত আছে কেকিয়াৰ গাড়ী কিমান আহিব কিবা কাম আছে 2014 গাড়ী সবতকৈ ভাল বস্তু কি ডিজেল ওকে পেট্ৰলটো মাৰ্কেট এভেইলেবল আছে ওকে আমি কি কৰো মাৰ্কেটৰ পেট্ৰল যেটা বেছি পায় আমি ডিজেলও ৰাখো তাৰমানে ওকে কাস্টমাৰ এজনে আহিব ডিজেল যাক লাগে মাইলেজ ভাল লাগে ওকে তো ডিজেলৰ i20 নম্বৰ 9999 নাম্বাৰটো ভাল পালে এইটো নাম্বাৰ ল'ব গ'লেতো বহুত টকা যাব টকাটো যাবই মোটামুটি 40-45,000 50 টকা যায় ওকে 99 নম্বৰ ল'লে আমাৰ ৰেট যদি এইটো পেট্ৰল হ'লে 3 লাখ প্লাস হ'লে হয় আমি দিম 2,75,000 টকা আৰু ইয়াতে যি আছে ইয়াতে কাম নাই টায়াৰ চাৰ চলি যাব সেকেন্ড হ্যান্ড গাড়ী বিক্ৰী হয় কিহৰ কাৰণে কিবা কাম থাকাৰ কাৰণে বিক্ৰী হয় হয়তো ডিলাৰে কৰি দিয়ে হয়তো কাস্টমাৰে লৈ কিনে নিজৰ মতে কৰিব ডিলাৰে যিমানে কাম কৰি দিয়ক কাস্টমাৰ স্যাটিসফাই কৰি মোবিলটো চেঞ্জ কৰে বুজিছে নাই আপুনি সেইকাৰণে কি হয় সেকেন্ড হ্যান্ড গাড়ী তাকে কৈ যে মানে আমি গাড়ী এখন লৈ কম টকাত কেনেকে কাস্টমাৰক দিব পাৰো কাস্টমাৰে নিজৰ মতে চলাই কিনে স্যাটিসফাই কৰি গাড়ী চলালে আকৌ আমাক দিব পাৰে গাড়ী আমি মানে গাড়ী অকল বিক্ৰী নকৰো গাড়ী পাৰচেজও কৰো আপোনাৰ যদি লগৰ যদি কাৰোবাৰ গাড়ী থাকে আমাক বিক্ৰী কৰাব পাৰে ইয়া আপুনি মোৰ পৰা লৈ যোৱা গাড়ীখন এমাহ 2 মাহ 3 মাহ 4 5 মাহ যেতিয়া আমাক বিক্ৰী কৰে এক্সচেঞ্জ কৰে আমাক দিব পাৰে আমি ভ্যালুটো কই লম ভ্যালু চাক আজি কালি কি হ'ব আমি কোনো গম নাপাওঁ কালি কি হ'ব কোনো গম নাপাওঁ কিন্তু আমি আজিটো চাও লাগতো আজি আমাৰ 2,70,000 লৈছে হয়তো হি তেখেতে 6 মাহ পিছত নিজে বিক্ৰী কৰিলে 3 লাখ টকা পাব পাৰে হয় 3 লাখ পাব পাৰে কিন্তু আমাৰ ডিলাৰৰ দিলে তেতিয়া যোনটো ভ্যালু চলি আছে বেলেগে যদি 2.5 লাখ দি আছে আমি 10,000 টকা হলো বেছি দিম ওকে এখন স্কৰপিও এনৰ অলপ মানে আমি ডিটেইলছটো ল'ব বিচাৰো চাহ পাৰে কোম্পানী ফিটেড এলয় হুইল ML ৰেজিষ্ট্ৰেচন স্কৰপিও এন একদম নতুন কণ্ডিশ্যনৰ গাড়ী এখন আছে সো এখন নতুন কণ্ডিশ্যনৰ গাড়ী এখন আছে কিমান আহিব এখন 2000 এটো 2023 ৰ গাড়ী 8 মাহ মান হৈছে প্ৰাইস আমাৰ ৰাখিছো 22,50,000 টকা 22,50,000 টকা 22,50,000 টকা দেখোন আপোনালোকে স্কৰপিও এন পাই যাব আহি যাওক হেৰিয়াৰ এখন টাটা হেৰিয়াৰ এখন দেখিব পাইছো
টাটা হেৰিয়াৰ এখন আছে, এইটো 15,50,000 টকা। কেকিয়াৰ গাড়ী 2020 এক্সেট এ প্লাছ একদম টপ মডেলটো। টপ মডেল, টপ মডেল এখন হেৰিয়াৰ আপোনালোকে আহিব। কিমান মান চলিব পাৰে এইবিলাক? কিলোমিটাৰ ওয়াইজটো আপোনাৰ 5 লাখলৈতো নহয় নহয় নহয়, মানে কিমান চলিছে এতিয়া বৰ্তমান? 50,000 50,000 কিলোমিটাৰ এখন চলিছে। এখন বঢ়িয়া আপোনালোকৰ ফৰ্ড ইকো স্পৰ্ট, একদম ৰাফ এণ্ড টাফ গাড়ী এখন। ইকো স্পৰ্ট 2020 গাড়ী, সানৰুফ থকা মডেল হয় এখন, অটোমেটিক। ওকে, এখন দাম আহিব 6,95,000 টকা। 6,95,000 টকা এখন আপোনালোকে পাই যাব। চ' চাই ল'ব, কণ্ডিশ্যন চাই ল'ব। আগফালৰ পৰা দেখাই দিছোঁ, আগফালৰ পৰা এখন চাই ল'ব, আপোনাৰ এইখনো চাই ল'ব হেৰিয়াৰখন, আৰু স্কৰপিঅ' এনখনো চাই ল'ব। এখন মজা কণ্ডিশ্যনৰ MG হেক্টৰ দেখিবলৈ পাই আছো। কোৱালিটি চাই ল'ব, একদম মানে একদম মেইন কণ্ডিশ্যন গাড়ী হয়। চাব, দেখাই দিছো। ইণ্টেৰিয়ৰ চাই ল'ব, মানে একদম মানে লাক্সাৰী, তো পুৰা লাক্সাৰী এটা প্ৰিমিয়াম ছেগমেণ্টৰ এখন কাৰ হয় এখন। MG হেক্টৰ হাইব্ৰিড, এখন MG হেক্টৰ প্লাছ এখন কি আহিব, কিমান আহিব? হেক্টৰ প্লাছ হয় 2020 গাড়ী, কেপ্টেইন সিট, 6 সিটাৰ, 13,75,000 আহিব ফাইনেল প্ৰাইচ। ফাইনেল প্ৰাইচ 13,75,000। কাগজ চাগজ চব কৰাই পিনে দিব, গোটেইখিনি কৰাই দিব। ইয়াতে কোনো কাগজ ডকুমেণ্টেশ্যন চাৰ্জ একো নাই, একো নাই। ইঞ্চুৰেঞ্চ, ওকে, RC গোটেই পাব। ওকে, ফাইনেন্স আপোনাৰ ইয়াতে হ'ব। ওকে, ফাইনেন্সত প্ৰচেছিং ফিজ এইটো মাহৰ কাৰণে আমাৰ ফ্ৰী আছে। ওকে, প্ৰচেছিং ফিজ যদি আপোনাৰ 10,000 টকা আহে, এইটো আমাৰ ডিলাৰৰ পৰা ফ্ৰী আছে। ওকে, বঢ়িয়া। তো এইখন আহি পিনে আপোনালোকে একবাৰ চাব, টেষ্ট ৰাইড ল'ব। গাড়ী মজা কণ্ডিশ্যন হৈ আছে, দেখাই দিব। টায়াৰৰ কোৱালিটি চাওক, টায়াৰৰ গ্ৰিপ চাওক, টায়াৰৰ গ্ৰিপ একদম মানে বঢ়িয়া আছে। অলমষ্ট 70% টায়াৰ আছে, কোম্পানী ফিটেড এলয় হুইলছ, আৰু বাকীখিনিতো দেখা পাইছে। খালি আহিব, যদি লাগে চলাই চাব। এখন আহি যাওঁ, এখন আৰু এখন MG আছে। এখন MG এখন কি মডেল হয় বুলি ক'লে? এখন মডেলটো কৈ দিব। 2022 MG গ্লষ্টাৰ, 16,000 কিলোমিটাৰ ৰানিং চলিছে, টপ মডেল হয়। হয়, এইখন আহিব 33,50,000। 33,50,000 হয়। ফাইনেন্স কিমান মান ডাউন পেমেণ্ট দিব পাৰিব লাগিব? এখন মিনিমাম 4-5 লাখ মান দিলে হৈ যাব। 4-5 লাখ টকা, 4-5 লাখ টকা মান মানে আপোনাৰ ফাইনেন্স হ'ব, বাকীখিনি আপোনাৰ EMI আহি যাব। তো চাই ল'ব, কণ্ডিশ্যন A1। নেক্সট আহি যাওক, এখন কিয়া আপোনাৰ কাৰ্নিভেল হয়, কাৰ্নিভেল 2021 হয়। এখন প্ৰাইচ আহিব আপোনাৰ 23 লাখ আহিব। 23 লাখ ৰুপিজ আহিব এখন কিয়া কাৰ্নিভেল। চাই ল'ব কণ্ডিশ্যন, আৰু টায়াৰৰ কণ্ডিশ্যনটো দেখাই দিওঁ। এলয় হুইল বঢ়িয়া হৈ আছে, এণ্ড বাকী কণ্ডিশ্যন কেছ নাই। ইঞ্জিন চিঞ্জিনটো প্ৰব্লেম নাথাকে এইবিলাক গাড়ীৰ, নতুন গাড়ী হয়, বেছি পুৰণি গাড়ী নহয়। তথাপিও একবাৰ আহি পিনে চেক আউট কৰিব আপোনাৰ শ্ব'ৰুমত। এখন ক্ৰেটা দেখিবলৈ পাই আছোঁ, এখন চাই ল'ব। এই ক্ৰেটা SX হয় এখন, এণ্ড অ'কে, চ' এখন ক্ৰেটা SX হয়, এণ্ড এইটো আপোনাৰ এলয় হুইল ফিটেড, মানে এলয় হুইল আফটাৰ মাৰ্কেট এলয় হুইল লগোৱা আছে। কেকিয়াৰ গাড়ী এখন, 2020 SX টপ মডেলটো হয়, সানৰুফ থকা, পেনাৰমিক সানৰুফ আছে, 52,000 কিলোমিটাৰ ৰানিং আছে। 11,50,000 টকা আমাৰ ৰেট ফাইনেল প্ৰাইচ। 11,50,000 টকা ডিজেল হয়, ডিজেল 11,50,000 টকা ফাইনেল ৰেট ডিজেল। এখন মজা বহুত ধুনীয়া স্কডা স্লাভিয়া চাব পাৰে। এখন স্কডা স্লাভিয়া এখন আছে, দেখাই দিছোঁ, চাই ল'ব। যদি কোনোবাই ভাবি আছে স্কডা স্লাভিয়া ল'ম বুলি, আপোনালোকে আহিব পাৰিব শ্ৰীচা অটো এজেঞ্চি। ইণ্টেৰিয়ৰটো চাই ল'ব স্লাভিয়া এখন, কি একদম মানে কিমান ধুনীয়া, এণ্ড সোমাই পিনে কিবা মানে ইমান ধুনীয়া লাগিছে ন, কিবা বেলেগ বহুত ধুনীয়া চেণ্ট এটা ওলাই আছে। 7,437 অনলি 7,000 কিলোমিটাৰ চলা এখন স্কডা স্লাভিয়া আপোনালোকে পাই যাব ইয়াতে। কিমানত পাব? আৰু কেকিয়াৰ গাড়ী কৈ দিব। মাৰ্কেট ভেলু 18 লাখ, 1 ইয়াৰ হোৱা নাই, 7 to 8 months old। ওকে, 7,000 কিলোমিটাৰ চলা। ওকে, 11,50,000 ফাইনেল প্ৰাইচ। 11,50,000। ওকে, তো এক বছৰে হোৱা নাই আপোনাৰ, চাওক 11,50,000 আপোনালোকে পাই আছে। মোৰ গাড়ী ভাল বুলি আপুনি নিজে বনাইছে, নিজেও দেখা পাইছে কেনেকা। চাব নালাগে কিছুমান গাড়ী ৰাখিছো এনেকুৱা 20,000 তলৰ গাড়ী চব, কিন্তু যি লাইনে চব 20,000 কমৰ তলৰ গাড়ী। কিলোমিটাৰ জেনুইন গাড়ী ধুনীয়া পাব, খালি আপুনি আহিব লাগে, চাব লাগে গাড়ী ল'ব। এইখিনি যিখিনি গাড়ী দেখাইছে 20,000 কিলোমিটাৰ কম চলাইছে, 15,000 চলা, 16,000 চলা, 7,000 কিলোমিটাৰ চলা, 7,000 চলোৱা।
আৰু এখন আছে আপোনাৰ ভেনু ডিজেল এখন চাই ল'ব যদি ভেনু লগা আছে এখন মানে এলয় বিলটো আপোনাৰ আফটাৰ মাৰ্কেট আৰু টায়াৰো এক্সটেনশ্যন আছে চাই ল'ব টায়াৰো চাগে এক্সটেনশ্যন নতুন টায়াৰে লগোৱা আছে কিমান আহিব এখন 890 এখন আহি যাব কম ড্ৰিভেন হয় বেছি চলা নাই ML ৰেজিষ্ট্ৰেশ্যন এখন ভিটাৰা আছে ভিটাৰা ব্ৰিজা চাই ল'ব ভিটাৰা ব্ৰিজাখনো কি বুলি কয় ভাল গাড়ী হয় মানে মজা গাড়ী এখন আপোনালোকে যদি চাব বিচাৰে চাই ল'ব ভিতৰ মই দেখাই দিওঁ আপোনাক চাব কণ্ডিশ্যন চাওক সিটৰ মানে পুৰা মজা মানে এটা কভাৰ লগোৱা আছে এণ্ড লেডাৰ টাইপ লগোৱা আছে কভাৰ এটা তো আপোনালোকে আহি পিনে একবাৰ চাই ল'ব বাকি যিখিনি আপোনালোকৰ টেষ্ট ৰাইড লাগে তো টেষ্ট ৰাইডটো কৰাই দিব দাদাহঁতে এণ্ড আগফালৰ পৰা দেখাই দিছোঁ চাই ল'ব চ' এই ভিডিঅ'টো অলপ দীঘল হৈছে বাট আপোনালোকৰ কোৱালিটি ভাল কোৱালিটিৰ গাড়ী একদম কম দামীৰ পৰা একদম দামী গাড়ীও আপোনালোকক মই দেখাই দিলোঁ চ' এতিয়া মুঠতে আপোনালোকে খালি কণ্টেক্ট কৰিব যদি আপোনাৰ ফেভৰেট কাৰখন যদি আপুনি ইয়াতে দেখা পাইছে যদি ভাবিছে যে নিজৰ পচন্দৰ কাৰখন ইয়াতে পাই গৈছে আছে গাড়ীখন তেতিয়াহ'লে দাদাক কণ্টেক্ট কৰিব যিখিনি মানে আপোনাক সুবিধা দিব লাগে দাদাই কৰাই দিব চ' এয়া আছিলে চ' বাকী ফাইনেন্সটোতো চব অল আছাম হৈ যাব অল আছামেই হয় চিভিলটো ভাল হ'ব লাগিব চিভিল ভাল হ'ব লাগিব কিছুমান এৰিয়া নহয় যোনটো এৰিয়া নহয় ফোন কৰিলে আমি কৰি আপোনাৰ এটা লোন নহয় অ'কে আৰু ভিজিট কৰি কেনে চালে বেছি ভাল হয় অ'কে কাৰণ যেতিয়া গাড়ী এখন লয় নিজে আহি চালে বেছি ভাল হয় চাগে কাৰণ গাড়ীখন চলাই কেনেও ভাল লাগিব হয় ঠিক আছে এইখিনি আছিলে আজিৰ ভিডিঅ' আইও আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাট তাৰে আগতে যদি ভাবি আছিলে যে এই ছিজনত এই ফেষ্টিভ ছিজনত নতুন এখন গাড়ী ল'ম বুলি তো ইয়াতে কণ্টেক্ট কৰিব পাৰে ডেছক্ৰিপশ্যনত নম্বৰ থাকিব আৰু চ' এইখিনি আছিল আজিৰ ভিডিঅ' আই হোপ আপোনালোকৰ যদি ভাল লাগিছে শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব চেষ্টা কৰিব যদি নতুন চাই আছে চ' মই নতুন এটা ভিডিঅ'ত সোনকালে লগ পোৱা আছোঁ আপোনালোকক চ' টিল দেন টাটা বাই বাই